নমস্কাৰ বন্ধুসকল এতিয়া যিমানে মানে দিন গৈছে সিমানে ক্যান্ডিডেট লেভেলৰ পাৰ্সেন্টেজ লেভেলটো বেছিহে হৈ আছে আপোনালোকৰ আগত মই যোনটো ভোটিং লিষ্ট দিছিলো আপোনালোকৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ কিমান আছিল মই আগত দিছিলো আপোনালোকে হয়তো গম পাই চাগে আৰু এবাৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ আৰু বাঢ়ি গৈছে বন্ধুসকল আৰু বাঢ়ি গৈছে এটো কিমান হৈছে 2.5 কে প্লাস পাইছো বন্ধুসকল আৰু মানে ভোটিং ৰেটটো দিন বা দিন মানে লখিমপুৰ ডিস্ট্ৰিক্টত মই এনে কোৱা নাই যে বন্ধুসকল ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ লখিমপুৰ যোনটো ডিস্ট্ৰিক্ট আছে সেই ক্ষেত্ৰত মানে ক'ব বিচাৰিছো এবাৰ মানে ক্যান্ডিডেট লেভেলটো অলপ বেছি আছে বুলি ক'ব পাৰো যেহেতু আগত আপোনালোকে গম পাইছাগে আগত যেহেতু লিষ্ট আছিল সেইমতে অলপ বেছি বাঢ়িব মানে বাঢ়ি যোৱাৰ চান্সেছটো আছে কাৰণ মানুহসকল যোনটো লখিমপুৰ ডিস্ট্ৰিক্টৰ মানে 2.5 প্লাস ক্যান্ডিডেটে মানে ভোটিং কৰি আছে আৰু এতিয়াও চলি আছে ভোটিং অলমোস্ট লাইভ চলি আছে বন্ধুসকল ভোটিং কৰি আছে আৰু এটা ডিস্ট্ৰিক্ট আপোনালোকৰ মই পাইছো সোনিতপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত ক'ব বিচাৰিছো এই ডিস্ট্ৰিক্টৰো মানে ক্যান্ডিডেট লেভেলটো কিয় ইমান বাঢ়িছে মই গম নাপাও মানে ইয়াৰ আপোনাৰ বিভিন্ন ধৰণৰ সুবিধাটো বেছি থকাৰ কাৰণে হয়তো এই ডিস্ট্ৰিক্টসমূহত অলপ মানে বেসিক ক্যান্ডিডেট এপ্লাই কৰিছে ইয়াত মই টোটাল আপোনালোকৰ 2.9 কে প্লাস পাই গৈছো মানে বেছি দিন হোৱা নাই এটো নতুন ভোটিং সিস্টেমটো আপোনালোকৰ মাত্ৰা মই এতিয়ালৈকে 16 দিন মান হ'ব আৰু আগৰটো এমাহ হৈছে আৰু যোনটো নতুন ভোটিং সিস্টেমত ইমান ফাষ্ট ৰেটিং পোৱাটো মই মানে অসম্ভৱ যেন পাইছিলো কিন্তু খসাকৈ বন্ধুসকল চাই আচৰিত লাগিলে এই দুটা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আৰু এটা ডিস্ট্ৰিক্ট আহিছে মই অলমোস্ট আগৰ মানে ভিডিওটো কৈ ৰাখিছিলো আৰু এটা ডিস্ট্ৰিক্ট বহুত বেছি ক্যান্ডিডেট লেভেলটো যোৱা চান্স আছে আৰু ভোটিং ৰেটৰ পৰা আহে আপোনালোকক অনুমান কৰি পেলাই কৈছো সেই ডিস্ট্ৰিক্টটো হৈছে আপোনাৰ সাউথ চালমাৰা ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টৰ মানে এবাৰ ক্যান্ডিডেট লেভেলটো বহুত বেছি যোৱা চান্স আছে ইয়াত আপোনালোকৰ টোটাল ভোটিং ৰেট মই 2.8 কে এতিয়ালৈকে পাই গৈছো বন্ধুসকল মানে চাব পাৰিছে এতিয়া এলপিইউপি টিচাৰৰ ক্ষেত্ৰত মানে সাউথ চালমাৰা ডিস্ট্ৰিক্টত আগৰবাৰৰ যেহেতু কাট অফ ৰেংকটো কম গৈছিল আৰু যেহেতু এবাৰ পোষ্টটো ভাল আছে ন সাউথ চালমাৰা ডিস্ট্ৰিক্টত সেই কাৰণে কি কৰিছে ম্যাক্সিমাম ক্যান্ডিডেটে আপোনাৰ সাউথ চালমাৰা ডিস্ট্ৰিক্টত এপ্লাই কৰিছে আৰু এটা যদি কথা ক'ব যাও বন্ধুসকল ইয়াৰ জেনাৰেল ক্যান্ডিডেট কিমান যাব বা ডিটেইলছ মতে যোনটো সাউথ চালমাৰা ডিস্ট্ৰিক্টত আছে 100% বন্ধুসকল মই ডাটা মতে আপোনালোকক ক'ব বিচাৰিছো এবাৰ 100% যিসকল জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 100% বন্ধুসকল চাব এবাৰ 62 প্লাস মৰা চান্সেছ আছে কাৰণ এনে কোৱাৰে বন্ধুসকল আৰু ওবিসিৰ ক্ষেত্ৰত আৰু যোনটো ডাটা মতে আপোনালোকক কৈছো আৰু ক্যান্ডিডেট যিসকল আছে মানে ক্যান্ডিডেটৰ হিচাপতহে কৈছো 60 যাব পাৰে কিন্তু 62 ৰ আপ যোৱা চান্সেছটো বেছি আছে আৰু ওবিসিৰ ক্ষেত্ৰত মই 60 প্লাসটো ধৰি ৰাখিম সাউথ চালমাৰা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত কিন্তু মই যিবোৰ গ্ৰীন জোন আছে সেইবোৰৰ ক্ষেত্ৰত মই ইজিলি কম আৰু সেইবোৰত আপোনাৰ কাট অফ ৰেংকটো কম যাব কিন্তু কিছুমান ৰেড জোন হৈ আছে গম পাইছাগে কিছুমান ডিস্ট্ৰিক্ট ৰেড জোন হৈ আছে ৰেড জোন হিচাপে মই অলমোস্ট কৈ ৰাখিছো লখিমপুৰ ডিস্ট্ৰিক্ট সোনিতপুৰ ডিস্ট্ৰিক্ট সাউথ চালমাৰা ডিস্ট্ৰিক্ট ধুবুৰী ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টত মানে কি হৈছে এবাৰ ক্যান্ডিডেট লেভেলটো বহুত বেছি আছে আৰু ম্যাক্সিমাম ক্যান্ডিডেটে এইবোৰ ডিস্ট্ৰিক্টত এপ্লাই বেছিকৈ কৰিছে সেই কাৰণে মানে অলপ কাট অফ ৰেংকটো বেছি যোৱা চান্স আছে যদি এসসি ক্ষেত্ৰত মই ক'ব যাও 100% 60 বা 59 ৰ এক্স মানে উচৰা পাই যাব চাব আপোনালোকে প্লাস 60 প্লাসও মাৰিব কিছুমান ক্যান্ডিডেট আছে তেওঁলোকৰ পাৰ্সেন্টেজ লেভেলটো ভাল আছে আৰু তেওঁলোকে মানে পোৱাৰ চান্সৰ মানে কো বেছি পাৰ্সেন্টেজ থকাৰ কাৰণে তেওঁলোকৰ মানে সেফ জোন হিচাপে ফিল কৰি আছে আৰু তেওঁলোকৰ কাৰণে কাট অফ ৰেংকটো অলপ বহাৰ চান্স আছে দেই বন্ধুসকল এসটি হিলছৰ ক্ষেত্ৰত যদি মই ক'ব যাও এসটি হিলছৰ ক্ষেত্ৰত 57 প্লাস ধৰি ৰাখ সাউথ চালমাৰা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এই ডিস্ট্ৰিক্টৰ কাট অফ ৰেংকটো অলপ মানে বেছি যোৱা চান্স আছে বন্ধুসকল আগৰ তুলনাত যদি বিচাৰে আপোনালোকক মই নেক্সট ভিডিঅ'ত বাকি আপডেটবোৰ দিম বাৰু তাৰ আগতে আৰু এটা ইম্পৰ্টেন্ট কথা কৈ দিব বিচাৰিছো এবাৰ যিটো মানে ৰেড জোন হিচাপে ডিস্ট্ৰিক্টসমূহ পৰি আছে তাৰ লগত আৰু এটা নতুনকৈ ৰেড জোন এটা এড হ'ব গৈ আছে আৰু সেইটো মই চাই আছো মানে 2 কে ক্ৰছ হলে আপোনালোকক ডিটেইলছটো দি দিম এতিয়ালৈকে 1.9 কে হৈ আছে ভোটিং ৰেটটো আৰু সেই ডিস্ট্ৰিক্টৰ নাম হৈছে আপোনাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্ট আৰু হেতু আপোনালোকৰ 2 কে ক্ৰছ কৰিলে মই আপোনালোকক কৈ দিম ৰেড জোন হিচাপে ক'ব পাৰি তাতো মানে ক্যান্ডিডেট লেভেলটো বেছি আছে এতিয়া মাত্ৰ 16 দিনৰ ডাটা মতেহে আপোনালোকক যেটো মই কৈ আছো আগৰ যোনটো লিষ্ট আছে হেতু মই ঘোষণা কৰা নাই আৰু আগৰ লিষ্টটো এতিয়ালৈকে ধৰা নাই গতিকে যোনটো মানে নতুন লিষ্ট মতে আপোনালোকক কৈ আছো ঠিক আছে না আৰু নতুনকৈ কি আপডেট আহে আপোনালোকক জনাই থাকিম আমাৰ চেনেলৰ পৰা আপডেট পাই থাকিব আৰু অতি শীঘ্ৰে মেৰিট লিষ্ট প্ৰকাশ কৰিব গৈ আছে আজি প্ৰায় 14 মাহে হ'ল ভ্যাকেন্সিৰ পিছত এতিয়ালৈকে কোনো ধৰণৰ খা খবৰ পোৱা নাই বন্ধুসকল আপডেট আহিলে অতি শীঘ্ৰে জনাম আৰু এডুকেশ্যন বিভাগৰ ফালৰ পৰা কিবা যদি নতুনকৈ আপডেট আহে
আপোনালোকক জনাম আৰু যোনটো নতুন পোষ্টৰ ক্ষেত্ৰত ঠিক আছে বহুতে সুধি আছিল দাদা নতুন পোষ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত কি হ'ব গতিকে নতুন পোষ্টৰ ক্ষেত্ৰত যদি নতুনকৈ মই আপডেট পাওঁ আপোনালোকক নিউ ভেকেঞ্চিৰ যি যদি কিবা আপডেট নতুনকৈ পাওঁ আপোনালোকক দেখাম আৰু নিউ ভেকেঞ্চিৰ ক্ষেত্ৰত 100% ইয়াতকৈ মানে দুগুণ বেছি যাব কাট অফ ৰেংকটো আৰু সেই কাট অফ ৰেংকটো আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম বাৰু নতুন যোনটো কাট অফ ৰেংক কেনেকৈ যোৱা চান্স আছে এইটো পুৰণা কাট অফ ৰেংকৰ ওপৰত ডিপেণ্ড কৰিহে আপোনালোকক কৈ আছোঁ সেই পুৰণাতেই আপোনালোকৰ বহুত বেছি আগবাঢ়ি গৈ আছে গতিকে নতুনটোৰ ক্ষেত্ৰতো আৰু বেছি হ'ব জনাম বাৰু ঠিক আছে বান্ধৱীসকল নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম ইমানে সামৰণি মাৰিছোঁ ধন্যবাদ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব